কলপাতত খোৱা অভ্যাসে উপশম কৰিব আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ। কলপাতত খালে কিমান উপকাৰ পোৱা যায় জানেনে? আমি সকলোৱে সৰুৰে পৰা কলপাত দেখি আহিছোঁ, ইয়াক ব্যৱহাৰো কৰি আহিছোঁ। অন্যান্য ৰাজ্যৰ লগতে অসমতো কলপাতৰ ব্যৱহাৰ অত্যাধিক। কলৰ পাত খোৱাটোৱে কেৱল বিষমুক্ত কৰাই নহয়, ইয়াৰ আন বহুতো উপকাৰো আছে। খোৱাত সুবিধাজনক হোৱাৰ উপৰিও কলৰ পাতত বহুতো পুষ্টিকৰ উপকাৰো আছে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য। নিয়মিতভাৱে কলৰ পাতত সেৱন কৰিলে কোষৰ ক্ষতি ৰোধ হয় আৰু বাৰ্ধক্য ৰোধ হয়। কলপাতত গৰম খাদ্য খালে মানসিক চাপ কমি যায় আৰু মেজাজ উন্নত হয়। হৃদৰোগৰ সম্ভাৱনাও যথেষ্ট পৰিমাণে হ্ৰাস পায়। কলপাতৰ উপকাৰিতা। কলপাতত খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। অকালতে চুলি পকা ৰোধ কৰিবলৈ কলৰ পাতত খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে। কলৰ পাতৰ ৰস দি পায়সৰ দৰে মিঠা খাদ্য বনাব পাৰি। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যকৰ। কলৰ ঠাৰিৰ ৰস খোৱাটো বৃক্কৰ পাথৰৰ বাবে উপকাৰী। একেদৰে কলপাতেও আপোনাক বৃক্ক আৰু মূত্ৰাশয়ৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। কলপাতত গৰম খাদ্য খালে পাতত থকা পলিফিনল খাদ্যৰ লগত মিহলি হোৱাত সহায় কৰে। ইয়াত আপুনি ভিটামিন এ, কেলছিয়াম, কেৰটিন আদি পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে। শৰীৰ শীতল কৰি ৰাখিবলৈ কলপাতত খাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।